এতিয়া আমি কি কৰিম? যুদ্ধ কৰিম। পাৰিব জানো? পাৰিব লাগিব। যদি হাৰি যায় আকৌ যুদ্ধ কৰিম। যেতিয়ালৈকে বিজয়ী নহম তেতিয়ালৈকে যুঁজি যাম। আৰু যেদিনাই বিজয়ী হ'ম সিদিনাই মই হাৰি যাম। ইমানবোৰ পুতলা? য়েছ, আমাৰ পুতলাৰ বাবে যুদ্ধখনত তুমিও যুঁজিব লাগিব। অকলে যুদ্ধ কৰিলে হয়তো মই ভাগৰি যাব পাৰোঁ, আৰু মই ভাগৰুৱা হৈ গ'লে যুদ্ধত হাৰি যাম। আৰু মই যুদ্ধত হাৰি গ'লে মোৰ কেঁচুৱাটোৱে কান্দিব। পাগল হৈছ নেকি তই? অলপ পাগল তই হ। ডাক্তৰ আৰু কিমান হৈ থাকিব? মাত দিয়ক এইবোৰ। কিবা মোৰ মৰমবোৰ নে মোৰ ভ্ৰাম্যমান থিয়েটাৰত কাহানী নোহোৱা এক ব্যক্তিক্ৰমী বিৰল কাহিনীৰে ট্ৰেজেডি কিং মৃদুল ভূঞা আৰু অভিনেত্ৰী পল্লৱী ফুকনৰ অনবদ্য অভিনয়েৰে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ শক্তিশালী কলমৰ অন্য এক সৃষ্টিৰে 2023-24 নাট্যবৰ্ষত থিয়েটাৰ সূৰ্যৰ বিশাল মহা আয়োজন মোৰ কেঁচুৱাই কান্দিছে। মোৰ কেঁচুৱাই কান্দিছে। আপোনালোকেও চকু নুবুৱাবলৈ সাজু হওক। এইবোৰ যিমান সেন্দুৰ তোৰ শেহতাত ঢালি এইবাৰ বহাগতে তোক মই নাসজা কৈ থলো। যা, তোক মই কথা দিলো, যদি তই সেন্দুৰ নিদিলে সেই ছোৱালীজনী পাগলী হয় তেনেহলে সেই পাগলীজনীকে তই তোৰ পত্নী কৰি লবি। ৰাধাৰ চোতালত বেণ্ড পাৰ্টি নাবাজে নহয়। ৰাধাৰ জন্ম কেৱল কৃষ্ণৰ বাবে কান্দিবলৈহে। এইখন সমাজত তই এই বদনামী মাধৱীৰ অবৈধ সন্তান, আৰু অবৈধ সন্তানৰ কাৰো কলিজা হোৱাৰ অধিকাৰ নাথাকে। তোক লৈ যিবোৰ সপোন দেখিছো সেই সপোনবোৰৰ কি কৰো ক? কি কৰো ক? বুকুৰ কাৰাগাৰত বন্দী কৰি থ, কতো ওলাই যাব নোৱাৰাকৈ। বন্দী কৰি থ। কথা দি কথা ভাঙিবলৈ পুৰুষৰ নাই লাজ। আৰে সকলোৱে জানেই দেখোন মই দয়ানন্দ দগাবাজ। পিতাই, তই মোৰ কাষলে এবাৰ আহো পিতাই, ভূত হৈ হলেও আহো পিতাই, এবাৰ মোৰ কাষলৈ ভূত হৈ হলেও আকাশত মেঘ নামিলে তুমি ৰ'দালি হবাৰে, মন পথাৰৰ বুকু শুকালে তুমি বৰষুণ হবানে। তুমি ভাবি থকা মানুহজন মই নহয়, মই কোনোবা বেলেগ মানুহ।
আৰু বেলেগ মানুহ হোৱাৰ কাৰণেই তুমি কৈ থকা কথাবিলাক মোৰ মগজুত সোমোৱা তুমি এটা মিছাক মালা পিন্ধাইছা আৰু মই তোমাৰ সন্মুখত সঁচা হৈ নিজকে ধৰা দিব বিচাৰিছো মিছাটোক মিছা বুলি এৰি সঁচাটোক সঁচা বুলি সাৱটি ল'ব নোৱাৰানে হোমৰ জুইকুৰা আনি ফুলৰ সজ্জাখন নজ্বলালেওতো হয় বিশ্বাসঘাতক মূৰ্খ অলগদ্ধ প্ৰবঞ্চক মিছালিয়া এক অগতানুগতিক কাহিনীৰে থিয়েটাৰ সূৰ্যৰ অন্য এক সৰ্বশ্ৰেষ্ঠ নিবেদন জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ফুলসজ্জাত জুই